নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক আজি কুৱেশ্যনসমূহ সলভ কৰিবলৈ শিকাই দিম, যাতে আপোনালোকৰ পৰীক্ষাত গৈ খুব কম সময়ত আপোনালোকে এই কুৱেশ্যনসমূহ সলভ কৰিব পাৰে। তো বন্ধুসকল, যেতিয়া আপোনালোকে গণিতৰ প্ৰশ্নসমূহ চাব, তো প্ৰশ্নটো আপোনালোকে ভালদৰে দুবাৰ তিনিবাৰকৈ পঢ়িব। তো প্ৰশ্নটো যেতিয়া বুজি পাব তেতিয়াহ'লেহে আপোনালোকে তাৰ সলিউশ্যনটো কৰিব পাৰিব। তো এতিয়া বলক আমি আজিৰ ভিডিঅ'ৰ কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে কি দিছে চাওক। √15 × 3 × 20 প্লাছ √0.09 প্লাছ √42 প্লাছ 7। তো ইয়াৰ যিটো মান, সেই মানটো কিমান হ'ব? তো চাওক, এনেধৰণৰ প্ৰশ্নসমূহ যোৱাবাৰ পৰীক্ষাটো আহিছে আৰু আপোনালোকৰ ক্লাছ 10 লেভেলৰ অৰ্থাৎ গ্ৰেড 4 লেভেলত এই ধৰণৰ প্ৰশ্নটো অহা খুবেই আপোনালোকৰ সম্ভাৱনা আছে। তো সেইকাৰণে আপোনালোকে কুৱেশ্যনটো ভালদৰে মনোযোগেৰে চাব আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে এই কুৱেশ্যনটোৰ এনচাৰ উলিয়াব পাৰিব। তো ইয়াতে আমাক ভালদৰে যদি প্ৰশ্নটো চাই কি দিছে চাওক। ৰুটঅভাৰ ভিতৰত প্ৰথমটোত আছে 15 × 3 × 20। তো √15 × 3 × 20 ইয়াৰ যিটো ভেলু প্ৰথমতে আমি উলিয়াই ল'ম। তাৰপিছত আছে প্লাছ √0.09 আৰু তাৰপিছত আছে প্লাছ √42 প্লাছ 7। তো ইয়াৰ যিটো মান সেইটো হ'ব কিমান হ'ব উলিয়াব দিছে। তো এইটো প্ৰথমতে যিটো আছে দিয়া আছে সেইটো কৰি লওঁ আমি 15, 3 আৰু 20। তো এই আটাইকেইটা যদি আমি পূৰণ কৰোঁ তেতিয়া কিমান হ'ব চাওক। 15 আৰু 3 পূৰণ কৰিলে হ'ব 45, 45ৰ লগত যদি 2 পূৰণ কৰোঁ তেতিয়া হৈ যাব 45ৰ লগত যদি 2 পূৰণ কৰোঁ তেতিয়া হৈ যাব 90, 90ৰ লগত 0 এটা হৈ যাব √900। এইটো হৈ যাব √900। আপোনালোকে এইটো এবাৰ পূৰণটো কৰি চাই ল'ব। তো এইটো হৈ যাব √900 প্লাছ কিমান দিয়া আছে আমাক √0.09 আৰু প্লাছ কিমান দি আছিলে √42 প্লাছ 7। তো এতিয়া 42 আৰু প্লাছ 7, 42 প্লাছ 7 কৰিলে কিমান হ'ব আপোনালোকে চাওক। 42 আৰু 7 প্লাছ কৰিলে হৈ যাব 49 হৈ যাব। এতিয়া চাওক √900 মানে কিমান। তো আপোনালোকে কিছুমান বৰ্গ সংখ্যা বা স্কোৱাৰ ৰুট থকা সংখ্যাবিলাক আপোনালোকে মনত ৰাখি থ'ব। তো √900 মানে হৈ যাব 30। তো আপোনালোকে চাব এইবিলাক প্ৰশ্নবিলাক অলপ ভালকৈ। তো √900 মানে হ'ব 30 প্লাছ √0.09টো হৈ যাব 0.3 আৰু √49টো হৈ যাব 7। তো এতিয়া চিম্পুল 30, 0.3 আৰু 7 এই আটাইকেইটা যোগ কৰিলে আমাৰ এনচাৰটো ওলাই যাব। তো 30 আৰু 7 যোগ কৰিলে যাব 37 আৰু 0.3 প্লাছ কৰিলে হৈ যাব 37.3। তো ইয়াৰ এনচাৰটো হৈ যাব 37.3। তো অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি। আপোনালোকক আশা কৰিছোঁ আপোনালোকে সকলোৱে এই কুৱেশ্যনটো বুজি পাইছে। তো এনেধৰণৰ ৰুটঅভাৰ থকা সংখ্যাসমূহ আপোনালোকে ভালদৰে মন কৰি যাব, পৰীক্ষাত আপোনালোকৰ যাতে সহায় হ'ব পাৰে। তো গোটেই যিমানবোৰ আপোনালোকে পাৰে সিমানকেইটা মনত ৰাখি যাব আৰু যিখিনি নোৱাৰে সেইখিনি আপোনালোকে সলভ কৰি ল'ব। তো এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি দিছে, 60জন ছাত্ৰৰ এটা ছাত্ৰাবাসত 30 দিনৰ খাদ্য মজুত আছে। যদি ছাত্ৰাবাসত নতুনকৈ 15জন ছাত্ৰই যোগদান কৰে তেন্তে মজুত খাদ্যৰে ছাত্ৰাবাসটো কিমান দিন চলিব পাৰিব। অৰ্থাৎ এটা হোষ্টেলৰ কথা কৈছে যে এটা হোষ্টেলত 60জন ষ্টুডেণ্ট আছে। তো 60জন ষ্টুডেণ্টৰ 30 দিনৰ খাদ্য সেই হোষ্টেলটোত মজুত আছে। তো কৈছে যে তাতে যদি আৰু 15টা ষ্টুডেণ্ট নতুনকৈ এড কৰা হয়, 15টা ষ্টুডেণ্ট যদি নতুনকৈ এড কৰা হয় বা 15জন ষ্টুডেণ্ট যদি নতুনকৈ আহে তেতিয়া সেইখিনি খাদ্যৰে কিমান দিন চলিব। তো সেই ছাত্ৰাবাসটো বা হোষ্টেলখন কিমান দিন চলিব সুধিছে। তো প্ৰথম কথা হ'ল আপোনালোকে চাব কিমানজন ষ্টুডেণ্ট আছিলে 60জন আৰু কিমান দিনৰ খাদ্য আছিলে 30 দিনৰ। তো 60 আৰু 30টো পূৰণ কৰি ল'ব তেতিয়া আমাৰ টোটেল। তো ইয়াতে আমি 60 আৰু 30 পূৰণ কৰি দিম। তো টোটেল আমাৰ যিটো খাদ্য সেইটো ওলাই যাব। তো 60 আৰু 30 যদি পূৰণ কৰোঁ তেতিয়া হ'ব 6 × 3 = 18 আৰু 0 × 0 1800। তো টোটেল খাদ্যটো হৈ গ'ল আমাৰ 1800। অৰ্থাৎ ছাত্ৰাবাসটোত টোটেল এতিয়া 1800 খাদ্য আছে। তো এই 1800 খাদ্যক এতিয়া আমাৰ কি কৈছিলে চাওক, যদি 15জন ছাত্ৰ কি হয় বৃদ্ধি হয়, তো 15জন ছাত্ৰ যদি নতুনকৈ আহে, তো আগৰ আছিলে 60 আৰু এতিয়া নতুনকৈ কিমান আহিলে 15জন। 60 আৰু 15 প্লাছ কৰি দিলে হৈ যাব 75। তো এতিয়া টোটেল 75জন ষ্টুডেণ্টৰ কাৰণে সেই 1800 খাদ্য কেইদিন যাব সেইটোৱে আমাক উলিয়াই দিব লাগে। তো 1800 চিম্পুল 1800ক আমি যদি 75ৰে ডিভাইড কৰি দিওঁ তেতিয়া আমাৰ এনচাৰটো ওলাই যাব। তো এইটো আপোনালোকে ডিভাইডটো কৰি চাব। তো ইয়াৰে যিটো এনচাৰ হ'ব সেইটো হ'ব 24। হৰণটো আপোনালোকে কৰি চাব। 1800ক যদি 75ৰে হৰণ কৰোঁ 24 ওলাব। তো 15জন ছাত্ৰ যদি বেছিকৈ আহে তেতিয়া আমি কিমান দিন সেই খাদ্যখিনি চলাব পাৰিম? 24 দিন চলাব পাৰিম। অপশ্যন ডি টো হৈ যাব কাৰেক্ট এনচাৰ।
অপশ্যন ডি টো হৈ যাব কাৰেক্ট এনসাৰ বন্ধুসকল ইয়াতে আপোনালোকে এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে মেথছ ৰিজনিং জিকে কাৰেণ্ট এফেয়াৰ্ছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ইংলিছ গ্ৰামাৰ এই সকলোবিলাক ছাবজেক্ট থকা PDF ল'ব বিচাৰে তেনেহ'লে কেৱল মাত্ৰ 79 টকা পে' কৰি পিনে আমাৰ পৰা এই সকলোবিলাক ছাবজেক্ট থকা PDFবোৰ পাই যাব তো যদি কাৰোবাৰ এই PDFবোৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই PDFসমূহ আপোনালোকে লাভ কৰিব পাৰিব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি 79 টকা পে' কৰিব আৰু পে' কৰাৰ পিছত আপোনালোকক আমি PDFসমূহ সেন্ড কৰি দিম এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ হওক নেক্সট কুৱেশ্যনটো চাওক কি দিছে ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ DE এডাল ৰেখা আৰু AD সমান 2 সেন্টিমিটাৰ AB সমান 5 সেন্টিমিটাৰ AE সমান 4 সেন্টিমিটাৰ হলে EC উলিয়াব কৈছে তো আপোনালোকে এটা ত্ৰিভুজ আপোনালোকে এনেদৰে আঁকি ল'ব ত্ৰিভুজটোতে আকৌ কি কৈছে ভালদৰে চাব লক্ষ্য কৰি চাব ABC এটা ত্ৰিভুজ দি আছে তো ABC আমি ধৰি লৈছো তাৰে কি কৈছে BC বাহুৰ সমান্তৰালকৈ DE এডাল ৰেখা এডাল হৈছে BC বাহুৰ সমান্তৰালকৈ DE এডাল ৰেখা টানি থোৱা আছে তো এডাল ধৰি লৈছো আমি DE তো ইয়াতে আকৌ কিছুমান আমাক দিয়া আছে AD দিয়া আছে আমাক 2 AB ডাল দিয়া আছে আমাক 5 তো AB এই গোটেইডাল আমাক কিমান দিয়া আছে AB ডাল 5 সেন্টিমিটাৰ দিয়া আছে তাৰ পিছত আমাক AE দিয়া আছে 4 সেন্টিমিটাৰ আৰু EC টো উলিয়াব লাগে তো EC ডাল আমাক উলিয়াব লাগে তো এতিয়া আপোনালোকে এটা কথা মন কৰিব যদিহে এটা ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকৈ এডাল বাহু দিয়া থাকে তো সেই বাহুডালে ত্ৰিভুজটোক বাকি আন দুটা ভাগত ভাগ কৰিছে সেই দুটা ভাগ কি হ'ব বা হেতৰ যেটো অনুপাতটো হ'ব হেতু সমান হ'ব অৰ্থাৎ কি কৈছে চাওক এটো আমাক থেলছৰ সূত্ৰ বুলি এটা পাইছিলে আপোনালোকে ক্লাস 10ত হয়তো আপোনালোকে মনত আছে কিছুমানৰ হয়তো মনত নাই তোমাৰ হেতু থেলছৰ সূত্ৰতে কি কয় যে যদিহে কোনো এটা ত্ৰিভুজৰ এটা তৃতীয় বাহুটোৰ সৈতে এটা বাহু সমান্তৰালকে অকা হয় তেতিয়া সেই সমান্তৰাল বাহুটোৱে আন দুটা বাহুক সমানুপাতত ভাগ কৰে অৰ্থটো কি যে AD by DB যেটো অনুপাত হেতু A/EC হ'ব A/EC হ'ব ঠিক আছে তো এটোই আমাক কয় এই সূত্ৰটোৱে থেলছৰ সূত্ৰটোৱে আমাক এটো কয় তো এতিয়া আপোনালোকৰ এই গিটা যদি ইয়াত মানগিটা আমি বহুৱাই দিও তেতিয়া ইয়াৰ আমাৰ এনসাৰটো পাই যাম তো ইয়াত AD টো চাওক কিমান দিয়া আছে 2 সেন্টিমিটাৰ DB টো কিমান হ'ব চাওক DB টো আমাক কিন্তু দিয়া নাই তো আপোনালোকে প্ৰশ্নটো যদি ভালকৈ পঢ়ি চাই DB টো আমাক ইয়াত দিয়া হোৱা নাই তো DB টো কিমান হ'ব চাওক টোটেল AB টো দিয়া আছিল 5 চাওক AB টোটেল আমাক দিয়া আছিল 5 সেন্টিমিটাৰ ইয়াৰ পৰা A দিয়া আছিল 2 সেন্টিমিটাৰ এটা DB টো কিমান হৈ যাব DB টো হৈ যাব 3 সেন্টিমিটাৰ সকলোৱে ধৰিব পাৰিছে তো এটো হৈ যাব 3 2/3 আৰু AE টো আমাক দিয়া আছিল 4 আৰু EC টো উলিয়াব দিছিল তো এটো হৈ যাব আপোনালোকৰ ইকুৱেশ্যনটো 2/3 সমান 4/EC তো মই আকৌ ভালকৈ লিখি দিছো চাওক 2/4 সমান 2 কিমান দিয়া আছিল 2/3 সমান 4/EC তো এটুক যদি আমি সলভ কৰি দিও কি হ'ব চাওক 2EC হ'ব আৰু এফালে হ'ব 4 3 গুণ 12 এটা EC টো আমাৰ 2 টো যদি ইফালে লৈ যাওঁ তে এটো হৈ যাব ডিভাইড আৰু 12 ক যদি 2 এৰে হৰণ কৰো তেতিয়া হৈ যাব 6 তো এটো 6 টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ মই বন্ধুসকল আকৌ এবাৰ কোৱেশ্যনটো আকৌ ভালকৈ বুজাই দিছো চাওক কি কৈছে এটা ত্ৰিভুজ এটা দিয়া হৈছে এনধৰে ত্ৰিভুজ এটা আপোনালোকে আঁকি ল'ব ABC ত্ৰিভুজ আপোনালোকক এটা দিয়া হৈছে BC বাহুটোৰ সমান্তৰালকৈ D এডাল ৰেখা আছে ঠিক আছে আৰু আমাক কি দিছে AD দিছে 2 সেন্টিমিটাৰ AE দিছে 4 সেন্টিমিটাৰ আৰু টোটেল AB ডাল আমাক দিয়া আছে তো AB ডাল আমাক দিয়া আছে 5 সেন্টিমিটাৰ তো ইয়াতে AB যদি 5 সেন্টিমিটাৰ হয় এই DB ডাল আপোনালোকে উলিয়াই ল'ব DB ডাল কিমান হ'ব DB ডাল হৈ যাব আপোনালোকৰ 3 সেন্টিমিটাৰ কেনেকৈ হৈছে আপোনালোকে হয়তো ধৰিব পাৰিছে নিশ্চয় 5 ৰ পৰা 2 বিয়োগ কৰিলে 3 হৈ যাব তো এতিয়া DB টো ওলাই গ'ল আমাৰ 3 সেন্টিমিটাৰ এতিয়া আমি যেটো থেলছৰ সূত্ৰটো আছিল সেই সূত্ৰটো প্ৰয়োগ কৰিলে আমাৰ এটো আনসাৰ ওলাই যাব তো থেলছৰ সূত্ৰটো কি আছিল থেলছৰ উপপাদ্যটো আছিল যে যদিহে এটা ত্ৰিভুজৰ এটা বাহুৰ সৈতে যদি এডাল সমান্তৰালকে এডাল ৰেখা টনা হয় সেই সমান্তৰাল ৰেখাডালে ত্ৰিভুজটোৰ বাকি দুডাল বাহুক সমানুপাতত ভাগ কৰে এটো আছিল থেলছৰ উপপাদ্যটো তো সেই উপপাদ্যটো আমি যদি ইয়াত ইউজ কৰো কি হ'ব AD/DB সমান AE/EC এটো হ'ব থেলছৰ উপপাদ্য ইয়াতে আমি যদি গোটেইকেইটা মান বহুৱাই দিও তেতিয়া আমাৰ এটো আনসাৰটো ওলাই যাব AD হৈ গৈছে 2 DB হৈ যাব 3 AE হৈ যাব 4 আৰু EC হৈ যাব EC আমাক দিয়া নাই EC টো উলিয়াব দিছে তো এইটা যদি আমি সলভ কৰো এটো হৈ যাব 2EC আৰু এটো হৈ যাব 3 4 গুণ 12 তো EC যদি আমি 2 যদি 12 কাটি দিও 6 বাৰ যাব তো EC হৈ যাব 6 সেন্টিমিটাৰ আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে কমেন্টত ইয়েস বুলি লিখি জনাই দিব তো এতিয়া আমি নেক্সট কোৱেশ্যনটো চাও ঠিক আছে চাওক
যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব কি কৈছে যে এটা বৃত্তৰ পৰিসীমা আৰু কালিটো সাংখ্যিকভাৱে সমান তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব তো বৃত্তৰ যেটো পৰিসীমা সেই পৰিসীমা ওলোৱা সূত্ৰটো আপোনালোকে মনত ৰাখি দিব সেইটো হৈছে 2πr আৰু r টো হৈছে ইয়াত বৃত্তটোৰ ব্যাসাৰ্ধ আৰু বৃত্তৰ কালি ওলোৱা সূত্ৰটো হৈছে πr² তো ইয়াতো r টো হৈছে ব্যাসাৰ্ধ তো এতিয়া এই কি কৈছে প্ৰশ্নটো কৈছে যে এই পৰিধি আৰু যেটো কালি এটো সমান বুলি কৈছে বা পৰিসীমা আৰু কালি দুটো কি কৈছে তো পৰিসীমা আৰু কালি এই দুটা সমান সাংখ্যিকভাৱে দুটা সমান যদি হয় তেনেহলে আমাৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব r টো কিমান হ'ব উলিয়াব দিছে তো ইয়াতে আপোনালোকে যদি এটো পাতি চাই কি হ'ব চাওক 2πr সমান কি দিছে πr² এটো আমাক দিয়া আছে এটো কৈছে আমাক প্ৰশ্নটোত পৰিধি বা পৰিসীমা আৰু কালিটো সমান ইয়াতে আপোনালোকে চাব পাই কাটা যাব এটা আৰু কাটি যাব তো r টো আমাৰ থাকি গ'ল r সমান কিমান হৈ যাব 2 তো চাওক অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন এ একেবাৰে সহজ প্ৰশ্ন তো এনে ধৰণৰ সহজ প্ৰশ্নবিলাকে আহে তো এটোৱে আপোনালোকে বহুত টান বুলি ভাবি প্ৰশ্নটো নকৰে তো এনে ধৰণৰ প্ৰশ্নবিলাক যেনেকুৱাকৈ আহিলেও আপোনালোকে যাতে কৰিব পাৰে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে যদি লসাগু 9126 ইকুৱেল 182 তেতিয়া গসাউ 91 আৰু 26 কিমান তো 91 আৰু 26 91 আৰু 26 ৰ যেটো এলসিএম তো আমাক দি আছে এলসিএম তো দি থৈছে মানে লঘিষ্ঠ সাধাৰণ গুণিতকটো আমাক দি আছে 182 হিহঁতৰ যেটো গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি হ'ব তো আমি এটা সূত্ৰ পাইছিলো ক্লাস 10 ত আপোনালোকে এটা সূত্ৰ পাইছিলে হয়তো মনত আছে না নাই সকলোৰে চাগে মনত নাই তো সূত্ৰটো এনেকুৱা আছিল যে এলসিএম ইনটু HCF মানে গসাউ এলসিএম ইনটু HCF ইকুৱেল সংখ্যা দুটাৰ গুণফল ধৰিছো সংখ্যা দুটা x আৰু y তো এই এলসিএম ইনটু HCF সমান x ইনটু y এটো সংখ্যা দুটাৰ গুণফল ঠিক আছে ইয়াতে আমাক এলসিএম টো কিমান দি আছে 182 HCF তো আমাক দিয়া নাই তো HCF তো আমি HCF ভাগে ৰাখিছো আৰু x আৰু y এটা আমি সংখ্যা দুটা ধৰিছো x তো আছিল 91 আৰু y তো ধৰিছো 26 তো এটো আমাক দিয়া আছে সূত্ৰ তো এই সূত্ৰটোক যদি আমি সলভ কৰো তেতিয়া আমাৰ আনসাৰটো ওলাই যাব তো HCF তো যদি ইফালে ৰাখো তেতিয়া কি হ'ব 182 তো ইফালে হৰণ হৈ যাবগে 91 26 ডিভাইডেড বাই 182 91 এ 182 ক যাব দুবাৰ আৰু 2 এ 26 ক যাব 13 তো HCF তো আমাৰ ওলাই গল 13 তো চাওক অপচন কোনটো অপচনত 13 আছে অপচন এটো হৈ যাব কাৰেক্ট আনসাৰ তো আশা কৰিছো সকলোৱে বুজি পাইছে আৰু এনেকুৱা ধৰণৰ যি কোনো প্ৰশ্ন আহিলে যাতে আপোনালোকে পৰীক্ষাত কৰি আহিব পাৰে নেক্সট প্ৰশ্নটো হৈছে আটাইতকৈ সৰু মৌলিক আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা দুটাৰ গসাউ কি দিছে চাওক আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা দুটাৰ গসাউটো কি হ'ব তো প্ৰথম কথা হ'ল আপোনালোকে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাটো জানিব লাগিব তো মৌলিক সংখ্যা হেবিলাক সংখ্যাকে কয় যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা যিবোৰ সংখ্যা উৎপাদক মাত্ৰ দুটা হেবিলাককে মৌলিক সংখ্যা বুলি কয় যেনে উদাহৰণস্বৰূপে 2 যদি লওঁ 3 যদি লওঁ 5 তো এইবিলাক চাওক 2 ৰ উৎপাদক মাত্ৰ দুটাই 1 আৰু 2 1 আৰু 2 হ'ব 2 ৰ উৎপাদক 3 ৰো ঠিক তেনেকৈ 1 আৰু 3 5 আৰু 1 আৰু 5 তো সেই যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা 1 আৰু সংখ্যাটো নিজে হেবিলাক সংখ্যা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া সুধিছে যে প্ৰশ্নটোত কি কৈছে চাওক আটাইতকৈ সৰু মৌলিক সংখ্যা তো মনত ৰাখিব আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা মানে কি যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি 3টা হ'ব পাৰে 4টা হ'ব পাৰে 5টা হ'ব পাৰে 10টা হ'ব পাৰে তো যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি হেবোৰ হৈছে যৌগিক সংখ্যা এতিয়া আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 মনত ৰাখিব 2 হৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু 4টো হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা তো এই 2 আৰু 4 ৰ যি গসাউটো উলিয়াব দিছে তো আপোনালোকে হয়তো জানে সকলোৱে 2 আৰু 4 যিটো গসাউটো হৈ যাব 2 কেনেকৈ 2 হ'ব চাওক সকলোৱে জানে তো গসাউ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক অৰ্থটো কি 2 কো সেই সংখ্যাটোতে হৰণ যাব লাগিব আৰু 4 কো হৰণ যাব লাগিব উৎপাদক হ'ব লাগিব তো 2 ক 2 ৰে হৰণ যাব আৰু 4 কো 2 ৰে হৰণ যাব তো অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ মনগল নেক্সট কোৱেশ্চনটো হৈছে 65% অৰ 240 প্লাস x% অৰ 150 হলে 150 সমান 210 হলে x ৰ মানটো কিমান হ'ব তো চাওক এনেকুৱা ধৰণৰ ক্ৰিটিকেল প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহে তো প্ৰশ্নটো দেখোতে ক্ৰিটিকেল লাগে কিন্তু একেবাৰে সহজ প্ৰশ্ন হয় একেবাৰে কম সময়তে আপোনালোকে এটো উলিয়াব পাৰিব তো যেতিয়া আপোনালোকৰ চাব ক'বাত যদি পাৰ্চেন্টত দিয়া থাকে কিবা সংখ্যা পাৰ্চেন্টত যদি দিয়া থাকে সাপোজ 5% দিয়া আছে ক'বাত ধৰক 10% ক'বাত দিয়া আছে নহলে 15% ধৰক দিয়া আছে তো এই পাৰ্চেন্টত যদি দিয়া থাকে তেতিয়া কি কৰিব পাৰ্চেন্টত দিয়া থাকিলে আপোনালোকে কি কৰিব চাব
সেই পাৰ্চেণ্টটো আপোনালোকে কি কৰিব আঁতৰাই দিব লাগিব পাৰ্চেণ্টটো আঁতৰাই আমি ভগ্নাংশত লিখিব লাগিব সেই সংখ্যাটো তো পাৰ্চেণ্ট আঁতৰাই ভগ্নাংশত যদি লিখিবলৈ যাওঁ কি কৰিব যিটো সংখ্যা দি আছে সাপোজ 5% তো 5%ত কি কৰিব 5 টো ওপৰত ৰাখিব আৰু তলত 100 লিখি দিব তো এইটো হৈ গ'ল ভগ্নাংশ এটা ধৰক 65% আছে 65% আছে আমাৰ 65% মানে কিমান হ'ব ওপৰত 65 হ'ব তলত 100 হ'ব তো এইটো হৈ যাব পাৰ্চেণ্টটো আঁতৰাই ভগ্নাংশত ঠিক আছে তো এতিয়া কোৱেশ্চনটো যদি আমি চাবলৈ যাওঁ তেতিয়া কি হ'ব চাওক 65% অৰ 240 তো ডাইৰেক্ট আমি লিখি দিছো 65% মানে কি 65 ডিভাইডেড বাই 100 আৰু ৰ যত থাকিব ৰৰ অৰ্থটো হৈছে পূৰণ 65 বাই 100 ইনটু 240 প্লাস x% তো মই কৈছিলো যিকোনো সংখ্যা হওক তো x% টো কি হ'ব x% টো কি হ'ব চাওক x বাই 100 x% অৰ 150 হলে মানে x বাই 100 ইনটু 150 সমান কিমান দিয়া আছে আমাক 210 তো চাওক 210 দিয়া আছে তো এটো যদি 210 হয় তেতিয়া এই x ৰ ভ্যালুটো কিমান হ'ব আপুনি উলিয়াব দিছে তো ইয়াতে যত কটাকটি যায় চাব আপুনি কটাকটি কৰি ল'ব এটো শূন্য কাটিব এটো শূন্য কাটিব 2 যদি আমি কাটো 10 ক 5 বাৰ যাব 2 যদি 24 ক কাটো 12 বাৰ যাব 5 এ 65 ক যাব 13 বাৰ তো ইয়াত হৈ গ'ল 13 পূৰণ 12 ইয়াক যদি কাটো 5 এ যদি কাটো 10 দুবাৰ যাব 5 এ 15 কাটিলে 3 বাৰ যাব এটো হৈ যাব প্লাস 3x by 2 সমান 210 হয়তো আপোনালোকে হয়তো ধৰিব পাৰিছে সবে এটা 13 আৰু 12 পূৰণ কৰক তো 13 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 156 তো 156 plus 3x by 2 3x by 2 is equal 210 এটা 156 টো ইফালে লৈ যাও মাইনাস হৈ যাব এটো হৈ যাব 3x by 2 সমান 210 minus 156 এটা আমি আকৌ প্ৰশ্নটো ভালকে পাতলো এত জায়গা জোৰা নাই মই আকৌ কাটি দিছো চাওক কি আছিল 156 plus 3x by 2 is equal 210 আছিল তো 156 টো ইফালে গৈছিল মাইনাস হৈ যাব 3x by 2 is equal কিবা হ'ব 210 minus 156 আৰু যদি মাইনাস কৰো 210 ৰ পৰা 156 যদি মাইনাস কৰো 10 ৰ পৰা 6 গল থাকিল 4 ইয়াত থাকিলে 10 10 ৰ পৰা গল থাকিল 5 54 হৈ যাব অৰ্থাৎ কি x is equal কি 3x by 2 is equal কি হ'ব কিমান হ'ব 54 তো এতে সব দুইটো হৰণ হৈছে ইফালে গলে পূৰণ হ'ব আৰু তিনিটো পূৰণ হৈছে ইফালে গলে হৰণ হ'ব x ৰ ভ্যালুটো কিমান হ'ব 54 into 2 divided by 3 3 এ 54 যদি কাটো 3 এগুণ 3 যাব 3 8 গুণ 24 3 8 গুণ 24 18 আৰু 2 থাকি যাব 18 পূৰণ 2 কৰিলে আমাৰ আনসাৰটো ওলাই যাব 18 গুণ 36 তো 36 হৈ যাব কাৰেক্ট আনসাৰ অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ তো x ৰ ভ্যালুটো কিমান হ'ব 36 তো আপোনালোক আশা কৰিছো সকলোৱে এই কোৱেশ্চনটো বুজি পাইছে তো বুজি যদি সকলোৱে পাইছে তেনহলে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব আৰু ইয়াৰ নেক্সট পাৰ্ট হ'ব পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ